ৰাস্তা এনেকুৱা ৰাস্তা চব এনেকুৱা ৰাস্তাত মেচিনটো লৈ আহিবলগীয়া হৈ আছে। মেচিনটো বহুত বেয়া হৈছে, গতিকে আমি কণ্টিনিউ চলাই পেলাই আহিব পৰা নাই। অহাৰ পিছত বনাই মেলি এতিয়া আহি আছোঁ। ৰাস্তা অলপ চলপ আপোনালোকক দেখুৱাই আছোঁ ৰাস্তাটোৰ বিষয়ে। জংঘল 13 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ আমি। আমাৰ গাড়ী থৈ মেইন ৰোডৰ ওচৰত আমাৰ গাড়ী থলোঁ। 13 কিলোমিটাৰ খোজকাঢ়ি অহাৰ পিছত গাড়ীখন বনালোঁ, মেচিনটো বনালোঁ আমি। বনাই মেলি তেল ঢালিলোঁ, তেল ঢালি এতিয়া আকৌ ওলাই গ'লোঁ। 13 কিলোমিটাৰ আকৌ মেচিনটো চলাই লৈ যাব লাগিব যেনে তেনে। তাৰপিছত চব ভাল লাগিছে পৰিৱেশ। কিলোমিটাৰ এতিয়া যাব লাগিব। তাৰপিছত টেলাৰত উঠাব পাৰে, টেলাৰত উঠাব লাগিব। টেলাৰত উঠাওঁতে অৱশ্য ৰাতি হৈ যাব। এয়া ৰাস্তা টাৰ্ণিং চব চিটুৱেশ্যন, কেনেকুৱা চিটুৱেশ্যনত মেচিনটো আছিলে। আপ ডাউন কিমান হাইট আছে।